দৰঙৰ নিজ হৰাবাৰীত দেশবীৰ জোৱানসকলৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰোপণ কৰিলে গছপুলি। দৰঙৰ অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা গ্ৰীণ আৰ্থৰ উদ্যোগত নিজ হৰাবাৰী আৰু হাতীমাৰা সংযোগী পথৰ দাঁতিত 2টা গছপুলি ৰোপণ কৰা হয়। প্ৰাক উগ্ৰপন্থীয়ে পৰ্যটক নিশংসভাৱে গুলীয়াই হত্যা কৰা প্ৰাক সন্ত্ৰাসবাদীক যোগ্য প্ৰত্যুত্তৰ দিয়া দেশবীৰ জোৱানসকলৰ মনোবল বৃদ্ধিৰ উদ্দেশ্যে প্ৰথমটো গছপুলি ৰোপণ কৰে দৰং জিলাৰ পৰিষদৰ প্ৰাক্তন সদস্য হেমন্ত ডেকাই। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ 4ৰ্থ বৰ্ষপূৰ্তি উপলক্ষে দ্বিতীয়টো গছপুলি ৰোপণ কৰে বিজেপি দেওবৰনী মণ্ডল সভাপতি ভাস্কৰ দিবাকৰ কলিতাই। সেউজী ধৰণী ধুনীয়া, এই সেউজী ধৰণী ধুনীয়া আৰু সেউজী ধৰণীখনক ধুনীয়া কৰি ৰাখিবৰ কাৰণে আমাৰ গ্ৰীণ আৰ্থ নামৰ যিটো স্বেচ্ছাসেৱী অনুষ্ঠান, এই অনুষ্ঠানটোৱে আমাৰ সমাজত এই গছপুলি ৰোপণ কৰি এক মহান পদক্ষেপ লৈ আহিছে। বিভিন্ন জনৰ জন্মদিনত তেখেতসকলে গছপুলি ৰোপণ কৰিছে। এয়া মহান প্ৰয়াসক মই আদৰণি জনাইছোঁ। আজি এটা বিশেষ কাৰ্যসূচী। আমি সকলোৱে জানো আজি আমাৰ ভাৰত মাতৃৰ কেইবাগৰাকীও সন্তান, প্ৰায় 27 গৰাকী পৰ্যটকক ইতিমধ্যে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে নিৰ্মমভাৱে যি হত্যা কৰিলে, তাৰ প্ৰতিশোধ আমি ল'বই লাগিব। আৰু সেই প্ৰতিশোধ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰে ইতিমধ্যে যোগ্য প্ৰত্যুত্তৰ দিছে। তাৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, অভিনন্দন জনাইছোঁ। যিসকল সেনা জোৱানে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি আজি দেশ মাতৃৰ হকে আত্মবলিদান দিবলৈ কুণ্ঠাবোধ নকৰি আগবাঢ়ি গৈছে, সেইসকলক চেলুট জনাইছোঁ। আৰু সেইসকলক আমি তেখেতসকলৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি এটি গছ পুলি ৰোপণ কৰি এই গ্ৰীণ আৰ্থ নামৰ সংস্থাটোৱে যি এই তেখেতসকলক অভিনন্দন জনাইছে, এই অভিনন্দন আমাৰ ভাৰত মাতৃৰ প্ৰত্যেকজন সন্তানে এই অভিনন্দন জনোৱাটো উচিত। দ্বিতীয়টো পদক্ষেপ আমাৰ এই অনুষ্ঠানটোৱে আৰু এটি পুলি ৰোপণ আজি কৰিছে। যিহেতু আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন যি অসম চৰকাৰ 4ৰ্থ বৰ্ষ অতিক্ৰম কৰি 5ম বৰ্ষত ভৰি দিছে। আমি সকলোৱে আশা ৰাখিছোঁ এই 5ম বৰ্ষত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ভাৰতবৰ্ষৰ এখন আগশাৰীৰ যি স্থানত আমাৰ অসমক প্ৰতিষ্ঠিত কৰিব খুজিছে বিকাশৰ যাত্ৰাৰে, এই যাত্ৰা অব্যাহত ৰাখক। তেখেতক অভিনন্দন জনাবলৈও এটি গছপুলি ৰোপণ কৰা হৈছে। এই যি মহান প্ৰয়াসক আমি সকলোৱে আদৰণি জনাইছোঁ আৰু মই আজি উপস্থিত থাকি খুব ভাল লাগিল। অনাগত দিনত গ্ৰীণ আৰ্থৰ সমূহ কাৰ্যকৰ্তাৰ সৈতে আমি মিলি আমাৰ এই গোটেই সেউজী ধৰণী ধুনীয়া কৰিবৰ কাৰণে আমি অহোপুৰুষাৰ্থ কৰিম। এইখিনিকে মই কৈছোঁ আৰু তেখেতসকলক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই অঞ্চলৰ এক অগ্ৰণী সমাজসেৱী অনুষ্ঠান গ্ৰীণ আৰ্থ, আৰু গ্ৰীণ আৰ্থৰ উদ্যোগত তেওঁলোকে বিগত বহু দিনৰ পৰা তেওঁলোকে আমাৰ এই অঞ্চলটোত তেওঁলোকে গছপুলি তথা বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈ আহিছে। আজি তেওঁলোকে এই বৃক্ষৰোপণ কাৰ্যসূচী এটা হাতত লৈছিলে। এই বিশেষ বৃক্ষৰোপণ কাৰ্যসূচী এইকাৰণে কৈছোঁ যে আজি তেওঁলোকে 2টা মহান উদ্দেশ্য লৈ আজি এই কাৰ্যসূচী হাতত লৈছে। সেয়া হৈছে আমাৰ যি পেহেলগামত 28 গৰাকী পৰ্যটকক পাকিস্তানৰ উগ্ৰপন্থীয়ে সন্ত্ৰাসবাদীয়ে নৃশংসভাৱে হত্যা কৰিছিল, আৰু সেই আত্মাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি বৃক্ষৰোপণ কাৰ্যসূচী এটি লোৱা হৈছে। আৰু লগতে ভাৰতীয় সেনাই পাকিস্তানক যি প্ৰত্যুত্তৰ দি আছে, আৰু সেই আমাৰ সেনাবাহিনীসকলৰ মনোবল বৃদ্ধিৰ কাৰণে আজি এই বিশেষ কাৰ্যসূচীটি হাতত লোৱা হৈছে। আমিও আশা ৰাখিছোঁ যে আমাৰ ভাৰতীয় সৈনিকসকলে আমাৰ ভাৰত মাতৃৰ কাৰণে তেওঁলোকে যি কষ্ট কৰি আছে, পৰিশ্ৰম কৰিছে, সেই কষ্ট বা তথা মনোবল যাতে দুগুণ বৃদ্ধি হয়, আমি ইয়াৰ পৰাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেখেতসকলৰ মনোবল বৃদ্ধি কৰাৰ কাৰণে আমি মা কামাখ্যাৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু লগতে আন এটি বিশেষ এই আজি বৃক্ষৰোপণ কাৰ্যসূচীৰ পদক্ষেপ আছিলে, সেয়া হৈছে আমাৰ অসম চৰকাৰৰ
তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ 4টা বছৰ আজি পূৰ্ণ হ'ল। এই 4টা বছৰ পূৰ্ণতাৰ প্ৰাক মুহূৰ্তত আমি আমাৰ তথা চৰকাৰখনক শুভেচ্ছা জনোৱা তথা অভিনন্দন আৰু কৃতজ্ঞতা এই গোটেইখিনি আমি আমাৰ চৰকাৰখনক তথা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনক এওঁলোকে এই অনুষ্ঠানটোৱে দিব বিচাৰিছিলে আৰু আমিও তেওঁলোকক আজি এই তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনক ধন্যবাদ অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিখিনি কাম কৰিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আহি থকা যে এটা বছৰ আছে তাৰ কাৰণে আমি অভিনন্দন জনাইছোঁ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি তথা এই অসম চৰকাৰে যি বিকাশৰ তথা অনিৰুদ্ধ যাত্ৰা তেওঁলোকে অব্যাহত ৰাখিছে। আমি আশা ৰাখিছোঁ বিগত বৰ্ষসমূহতো এই যাত্ৰা অব্যাহত থাকক, তাকেই আমি কামনা কৰিছোঁ আৰু প্ৰভু ভগৱন্তৰ ওচৰত আমি ইয়াৰ পৰাই কামনা কৰিছোঁ আমি সকলো ভাৰত মাতাৰ প্ৰতিগৰাকী সন্তানৰ কাৰণে। ধন্যবাদ। নামখলাৰ পৰা দীপেন ডেকাৰ ৰিপৰ্ট, DB নিউজ।